নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বহুদিনৰ মূৰত আজি আকৌ এটা তোমালোকৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে আগবাঢ়িছোঁ। আজি পাঠটো হৈছে ক্লাছ 5ৰ পৰিৱেশ অধ্যয়নৰ জীৱন ধাৰণৰ প্ৰণালী। এই সম্পৰ্কে আলোচনা কৰাৰ আগতে মই তোমালোকক কেইখনমান ফটো দেখুৱাব বিচাৰিছোঁ। কালত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী বৰ্তমানৰ লগত একে নাছিলে। সেই সময়ত মানুহে খাদ্যবস্তু, বাসস্থান, বস্ত্ৰ আদিৰ কাৰণে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল। সেই সময়ত গছৰ গুটি, ফল মূল বা কেঁচা মাংস ইত্যাদি খাই পেলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল। লাহে লাহে যেতিয়া তেওঁলোকে অনুভৱ কৰিব পাৰিলে যে আমি যিকোনো বস্তু কেঁচাই নাখাই পুৰি খাব পাৰোঁ, তেতিয়াৰ পৰা তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালীটো সলনি হ'বলৈ আৰম্ভ কৰিলে। ইয়াৰ কাৰণে প্ৰথমতে তেওঁলোকে চাইছিল যে ডাঙৰ বিভিন্ন গছবিলাকৰ ডাঙৰ ডালবিলাক ইটোৱে সিটোৰ মাজত সংঘৰ্ষ লাগি কেতিয়াবা জুই জ্বলিছিল আৰু কেতিয়াবা এটা শিলে আনটো শিলৰ গাত খুন্দা খায়ো জুই জ্বলিছিল। এই জুই জ্বলাৰ ফলত যেতিয়া কিছুমান জন্তুৰ মৃত্যু হৈছিল বা কিছুমান বস্তু পুৰি গৈছিল, পিছত যেতিয়া তেওঁলোকে সেই বস্তুবোৰ খাই চালে তেতিয়া গম পালে যে ইয়াৰ টেষ্টটো কেঁচাই খোৱাতকৈ বেলেগ হয় আৰু ই খাবলৈ বেছি টেষ্টি হয়, বেছি ভাল লগা বিধৰ হয়। তেতিয়াৰ পৰা তেওঁলোকে লাহে লাহে গম পালে যে জুই পুৰি খালে বস্তুবিলাকৰ সোৱাদটো সলনি হয় আৰু এইবিলাক খাবলৈ বেছি ভাল লগা বিধৰ হয়। তেতিয়াৰ পৰা তেওঁলোকে লাহে লাহে নিজৰ চেষ্টাৰ ফলত নিজৰ প্ৰণালীটো, জীৱন ধাৰণৰ প্ৰণালীটো সলনি কৰিবলৈ আগবাঢ়িলে আৰু সেই সলনিৰ প্ৰচেষ্টাৰ ফলত আজি বৰ্তমান যুগত আমি বৰ্তমান পৰিস্থিতি পাইছোঁহি। ইয়াৰ উপৰিও তেওঁলোকে সেই সময়ত আশ্ৰয়ৰ কাৰণে কোনো ঘৰ নাছিল। তেতিয়া তেওঁলোকে গুহাত বাস কৰিছিলে, তেওঁলোকে গছৰ ডাঙৰ ডাঙৰ ধুন্দত বাস কৰিছিল, পাহাৰৰ মাজৰ ফাঁকবিলাকত বাস কৰিছিল। তাৰ পিছত লাহে লাহে তেওঁলোকে সেই প্ৰণালীটো সাল সলনি কৰিবলৈ ল'লে। ইয়াৰ উপৰিও তেওঁলোকে লজ্জা নিবাৰণৰ কাৰণে বৰ্তমানৰ নিচিনাকৈ কাপোৰৰ ব্যৱস্থা তেওঁলোকৰ নাছিল। গতিকে তেওঁলোকে যেতিয়াৰ পৰা বুজি পাইছিল যে লজ্জা নিবাৰণ কৰিব লাগে, তেতিয়াৰ পৰা তেওঁলোকে কি কৰিছিলে, গছৰ বাকলি নাইবা পাত তেওঁলোকে পৰিধান কৰিবলৈ লৈছিল। এইবিলাকৰ ফলত তেওঁলোকে লাহে লাহে নিজকে ডেভেলপ কৰিবলৈ ল'লে, নিজকে আগুৱাই নিবলৈ চেষ্টা কৰিলে। সেই সময়ত জুই যেতিয়া আৱিষ্কাৰ হৈছিল, সেই সময়ত তেওঁলোকে চিকাৰ কৰিবৰ কাৰণে শিলৰ ব্যৱহাৰ কৰিছিল। শিলবোৰ জোঙা কৰি পেলাই সেই জোঙা শিলৰ সহায়ত তেওঁলোকে চিকাৰ কৰিছিল নাইবা খাদ্যবস্তু পাৰিবলৈ যত্ন কৰিছিল, নাইবা বিভিন্ন কামৰ কাৰণে তেওঁলোকে শিলৰ ব্যৱহাৰ কৰিছিল। সেইকাৰণে সেই সময়খিনিত কোৱা হয় শিলৰ যুগ। ইয়াতে তোমালোকৰ এটা প্ৰশ্ন আছে যে আদিম মানুহে শিলক কিয় সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল? কাৰণ সেই সময়ত তেওঁলোকে কোনো অন্য ধাতুৰ বিষয়ে নাজানিছিল। শিলটোৱে যিহেতু বেছি শক্তিশালী অস্ত্ৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিছিল, শিলৰ আগবোৰ জোঙা কৰি পেলাই চিকাৰ কৰাত সুবিধা হৈছিল। গতিকে তেওঁলোকে শিলকে বেছি উপযুক্ত বুলি ভাবিছিলে আৰু সেই কাৰণে চাগে সেই সময়ৰ পৰাই কিজানি শিলৰ পূজা কৰাও বিভিন্ন মঠ মন্দিৰত আমি দেখিবলৈ পাওঁ। সেই কামটো তেতিয়াৰ পৰাই কিজানি আৰম্ভ হ'ল। ইয়াৰ উপৰিও শিলত তেওঁলোকে কিছুমান চিত্ৰ অংকন কৰিছিল। মধ্যপ্ৰদেশৰ ভূপালত ভীমবেটকা গুহাত কিছুমান আমি চিত্ৰ দেখিবলৈ পাওঁ। তোমালোকৰ পাঠ্যপুথিতো এই চিত্ৰসমূহৰ ফটো দিয়া আছে। তাত কিছুমান চিত্ৰ অংকন কৰা আছে। সেই সময়ত কি ধৰণেৰে মানুহে চিকাৰ কৰিছিল সেই বিষয়ে জানিব পাৰি। ইয়াৰ উপৰিও তেওঁলোকে সেই সময়ত বিনিময় প্ৰথাৰ প্ৰচলন কৰিছিল। কাৰোবাৰ ওচৰত যদি এবিধ বস্তু বেছি পৰিমাণত আছে, তেতিয়াহ'লে আনজনৰ লগত সেই বস্তুটো সলাই ল'বলৈ তেওঁলোকে তেতিয়াৰ পৰাই শিকিছিলে। মানুহে নিজৰ সৃষ্টি উন্নত কৰাত অতীতৰে পৰা চেষ্টা কৰি আহিছিল
তাৰ কাৰণে বুদ্ধি আৰু একাগ্ৰতাৰে কাম কৰি আহিছিলে। তেওঁলোকে তাৰ কাৰণে নতুন নতুন কৌশলৰ সৃষ্টি কৰিছিল আৰু সেই কৌশলসমূহ ব্যৱহাৰ কৰাত গুৰুত্ব দিছিল। সেই সময়ৰ পৰাই তেওঁলোকে বিভিন্ন কামত আগবাঢ়ি অহাৰ কাৰণে বৰ্তমান পৰ্যায়ত আমি উপনীত হ'বলৈ সক্ষম হৈছোঁ। অৱশ্যে পৃথিৱীৰ বিভিন্ন ঠাইত এতিয়াও মানুহে চিকাৰ কৰি খাদ্যৰ ওপৰত চিকাৰ কৰি জীৱন যাপন কৰিছে, খাদ্যৰ কাৰণে চিকাৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে, নাইবা আদিম যুগত বাস কৰা প্ৰণালীৰে এতিয়াও মানুহে বাস কৰি আহিছে। হাজাৰ হাজাৰ বছৰ ধৰি চিকাৰ কৰি মানুহে খাদ্য গ্ৰহণ কৰি আহিছিল। সেই সময়ত তেওঁলোকে খেতি বাতিৰ কথা চিন্তা কৰা নাছিল আৰু সেই সময়ত মানুহে চিকাৰৰ কাৰণে অঘৰী জীৱন যাপন কৰিব লগা হৈছিল। লাহে লাহে তেওঁলোকে খাদ্যৰ কাৰণে খেতি কৰিবৰ বিষয়েও চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰিলে। মানুহে খেতি বাতি কৰি স্থায়ীভাৱে কেনেকৈ বাস কৰিবলৈ লৈছিল সেই বিষয়ে আমি কিছু কথা জানো আহা। এসময়ত এটা হ্ৰদৰ পাৰত পনিক নামৰ এটা দলে বাস কৰিছিল। সেই দলটোত পুৰুষ, মহিলা, ল'ৰা ছোৱালী সকলো মিলি 5জন মানুহ আছিল। সেই সময়ত তেওঁলোকে পিন্ধাৰ বাবে কাপোৰ কানি নাছিল, কেৱল প্ৰাণীৰ ছাল মানে জন্তুৰ ছাল ব্যৱহাৰ কৰিছিল বা গছৰ বাকলি পিন্ধিছিলে। পুৰুষসকলে প্ৰয়োজন অনুসৰি আহাৰ বিচাৰি অৰণ্যত ঘূৰি ফুৰিছিল। তেওঁলোকে পানী, মাছ, কাছ, কেঁকুৰা আদি য'ত যি পায় তাকে ধৰি আনি খাদ্য হিচাপে গ্ৰহণ কৰিছিলে। দিনৰ ভাগত মহিলা আৰু শিশুসকলে অৰণ্যত ফল মূল বিচাৰি ঘূৰি ফুৰিছিল আৰু এই খাদ্য সংগ্ৰহ কৰি ঘূৰি ফুৰোঁতে তেওঁলোকৰ এটা দৃষ্টিগোচৰ হ'ল যে য'ত গছৰ গুটি মাটিত কিছুদিন ধৰি পৰি থাকে, আকৌ তাত নতুন গছৰ সৃষ্টি হয়। এনেকৈ তেওঁলোকে বুজি উঠিল যে যদি আমি গছৰ গুটিবিলাক পুতি থওঁ তেতিয়াহ'লে তাৰ পৰা নতুন গছ হ'ব আৰু সেই নতুন গছৰ পৰা আমি ফল মূল পুনৰ পাব পাৰোঁ। এনেকৈয়ে তেওঁলোকে লাহে লাহে খেতিৰ বিষয়ে চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। পনিক নামৰ দলটোৱে প্ৰথম খেতি কৰাৰ কথা ভাবিবলৈ আৰম্ভ কৰিছিল। এতিয়া কেইটামান প্ৰশ্ন আছে। পনিক নামৰ দলটোৱে কিয় অৰণ্যত ঘূৰি ফুৰিছিল? তেওঁলোকে খাদ্যৰ সন্ধানত অৰণ্যত ঘূৰি ফুৰিছিল। অৰণ্যত ঘূৰি ফুৰোঁতে পনিক দলটোৰ মানুহবোৰে কি লক্ষ্য কৰিছিল? তেওঁলোকে লক্ষ্য কৰিছিল যে আমি খাদ্যৰ গুটি যদি কিছুদিন মাটিত পেলাই থওঁ নাইবা মাটিত পুতি থওঁ, তাৰ পৰা এজোপা নতুন গছৰ সৃষ্টি হয় আৰু সেই গছজোপাত কিছুদিনৰ পিছত ফল লাভ কৰিবলৈ আমি সক্ষম হওঁ। কিয় তেওঁলোকে একে ঠাইতে বহুত দিন ধৰি থাকি গ'ল? যেতিয়া গছ গজিলে তাৰ পৰা পুনৰ ফল আৰম্ভ হ'ল, গতিকে তেওঁলোকে বেলেগ স্থানলৈ যোৱাৰ প্ৰয়োজন নাথাকিল। যেতিয়ালৈকে তেওঁলোকে নাজানিছিল যে গছৰ পুলিৰ পৰা আকৌ নতুন গছ সৃষ্টি হৈ পেলাই আকৌ উদ্ভিদ ফল মূল পাব পাৰি, তেতিয়ালৈকে তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। কিন্তু যেতিয়াৰ পৰা তেওঁলোকে জানিলে যে গছৰ গুটি মাটিত পুতি পেলাই আমি পুনৰ আকৌ খাদ্যবস্তু পাব পাৰোঁ, তাৰ পৰা ফল পাব পাৰোঁ, সেই বিষয়ে জনাৰ পিছৰ পৰা তেওঁলোকে ঘূৰি নুফুৰা হ'ল। পিছে সদায় দিনবোৰ একে নাযায়। এদিন কেকয় নামৰ এটা শক্তিশালী দল আহি পনিকসকলক খেদি পঠালে। এতিয়া পনিকসকল যায় ক'লৈ? উপায় নাপাই তেওঁলোকে এখন সৰু হাবিত থাকিবলৈ ল'লে। এই নতুন ঠাইখনত তেওঁলোকে আগৰ দৰে সহজে চিকাৰ, ফল মূল আৰু বনৰীয়া শস্যবোৰ নোপোৱা হ'ল। সেইবাবে তেওঁলোকে এটা কাম কৰিলে। তেওঁলোকে খাবলৈ অনা শস্যৰ বীজ কিছুমান নদী কাষৰীয়া এডোখৰ জীপাল মাটিত ছটিয়াই দি গজাবলৈ চেষ্টা কৰিলে। কিন্তু কি হ'ব? চৰাই চিৰিকটিয়ে সেই বীজবোৰ খাই পেলালে। সেয়ে তেওঁলোকে এটা বুদ্ধি উলিয়াই চৰাই চিৰিকটিয়ে খাব নোৱাৰাকৈ বীজবোৰ মাটিত গাঁত খান্দি পুতি থ'লে। কিন্তু মাটিখিনি দি হোৱাৰ বাবে নদীৰ পানীয়ে গজালি ওলোৱা বীজবোৰ নষ্ট কৰিলে। এতিয়া কি হ'ব? তেতিয়া পনিক দলৰ হাবিৰ পৰা পানী নুঠা নিৰাপদ ঠাই এডোখৰত তেওঁলোকে বাছি ল'লে। তাতে শিলেৰে নিৰ্মাণ কৰা কোঠাৰৰ জুংটোৰে খান্দি কি কৰিলে?
মাটিডোখৰ চহাই কোমল কৰিলে। তাৰপিছত সেই মাটিত গুটি সিঁচি তেওঁলোকে খেতি কৰিবলৈ আৰম্ভ কৰিলে। এই ধৰণে কৃষি কাৰ্য আৰম্ভ হ'ল আৰু তেওঁলোকে খেতি কৰা ঠাইডোখৰৰ ওচৰে পাঁজৰে স্থায়ীভাৱে থাকিবলৈ ল'লে। এই গল্পটোৰ সহায়ত কেনেকৈনো মানুহে প্ৰথমে খেতি কৰিবলৈ আৰম্ভ কৰিছিল সেই বিষয়ে অনুমান কৰিব পাৰিলা। কিন্তু পৃথিৱীৰ সকলো ঠাইতে যে একে সময়তে একেধৰণে কৃষি আৰম্ভ হৈছিল তেনে নহয়। তদুপৰি কিছুমান এনেকুৱা মানুহৰ দলো আছে যিসকলে কাহানিও খেতি কৰা নাছিল। এতিয়া খেতি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী মানুহৰ আগতকৈ বেছি চোকা আৰু উন্নত সঁজুলিৰ আৱশ্যক হ'ল। সেয়েহে কি কৰিলে, শিলবোৰ ঘঁহি ঘঁহি মিহি কৰি জোঙা কৰি পেলাই সিহঁতে অস্ত্ৰ প্ৰস্তুত কৰিলে। তাৰ উপৰিও জন্তুৰ দাঁত, তাৰপিছত হাড় এইবিলাকৰ সহায়ত আৰু কাঠেৰে কিছুমান অস্ত্ৰ তেওঁলোকে নিৰ্মাণ কৰিলে। অসমৰ ডিমা হাছাও জিলাৰ দাউজালি হাডিং নামৰ ঠাইত আদিম মানুহে ব্যৱহাৰ কৰা শিলেৰে নিৰ্মিত কোৰ, শস্যৰ গুড়া, পটা আৰু মাটিৰ পাত্ৰৰ টুকুৰা পোৱা গৈছিল। মানুহৰ জীৱন ধাৰণৰ প্ৰণালী এই পাঠটোৰ এইখিনিলৈকে আজি তোমালোকৰ লগত আলোচনা কৰিলোঁ। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ইয়াৰ পিছৰ পাৰ্টটো আমি পিছৰ পৰ্যায়ত আলোচনা কৰিম। ধন্যবাদ।